Hello experience তোমালোকৰ কাৰণে আৰু এটা জব ভ্যাকেন্সি নোটিছ লৈ আহিছো এটো আছে সেন্ট্ৰেল সল্ট এণ্ড মেৰিন কেমিকেল ৰিসাৰ্চ ইনষ্টিটিউটৰ পৰা ইতিমধ্যে অনলাইন ফৰ্ম ষ্টাৰ্ট হৈ গৈছে 6/3/2025 ৰ পৰা হৈ আছে লাষ্ট ডেট 31/3/2025 লৈ আছে এটো মাহৰ 31 তাৰিখলৈ আছে পোষ্ট খম ওলাইছে জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ সেক্ৰেটাৰী অফিচাৰ জুনিয়ৰ ষ্টেনোগ্ৰাফাৰ জুনিয়ৰ Secretariat Assistant, Junior Secretariat Assistant, Finance Account, Junior Secretariat Assistant, Store Purchase. তোমালোকৰ Secretary Officer পৰা এটা পোষ্ট ওলাইছে লেভেল 7 ৰ এজ লিমিট হৈছে 35 তাতকে আপাৰ হ'ব নোৱাৰিব জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰৰ এটা পোষ্ট লেভেল 6 ৰ পোষ্ট হয় 30 বছৰ জুনিয়ৰ ষ্টেনোগ্ৰাফাৰ 4টা পোষ্ট ওলাইছে আনৰিজাৰ্ভৰ কাৰণে দুটা এসটি কাৰণে এটা আৰু ইডব্লিউএছৰ কাৰণে এটা টু লেভেল 4 ৰ জব হয় 27 বছৰৰ কাৰণে জুনিয়ৰ সেক্ৰেটাৰী এসিস্ট্যান্ট এটো জেনাৰেল টু 5টা পোষ্ট ওলাইছে আনৰিজাৰ্ভৰ কাৰণে 3টা ওবিসি কাৰণে এটা এসটি কাৰণে এটা এটো লেভেল 2 পোষ্ট হয় 28 ইয়াৰ্স ম্যাক্সিমাম এজ লিমিট টু সেম তেনেদৰে জুনিয়ৰ সেক্ৰেটাৰী এসিস্ট্যান্ট ফাইনান্স এণ্ড একাউন্টৰ দুটা Junior Secretary and Assistant Store and Purchase to duta eduta post level 2 hoy 28 years ke upper limit tumara notice kon sabo para level 7 post kitat tumalokor salary 80000 hoy jabo monthly aru level 6 post to 63900 hobo level 4 46800 hobo level 2 35800 ke hobo monthly papa tumaloke education হিনি খুজিছে কি লাগিব সিকিউৰিটি অফিচাৰৰ কাৰণে তোমালোকৰ 10 বছৰৰ মিনিমাম এক্সপেৰিয়েন্স থাকিব ৰেংক থকা পাৰামিলিটাৰী 5 বছৰৰ অফিচাৰ হ'ব লাগিব CRPF BSF ITBP তেনেকৈ এনিমা চাই ল'ব পাৰা কি লাগে জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰৰ কাৰণে মাস্টাৰ ডিগ্ৰী লাগিব হিন্দী অৰ ইংলিছত বা হিন্দী বা ইংলিছত আৰু ঠিক তেনেদৰে জুনিয়ৰ ষ্টেনোগ্ৰাফাৰৰ কাৰণে 12 পাছ লাগিব আৰু তোমালোকৰ ষ্টেনোগ্ৰাফাৰৰ চাৰ্টিফিকেট লাগিব এইখিনি আছে এডুকেশ্যন তোমালোকে চাই ল'ব পাৰা জুনিয়ৰ সেক্ৰেটাৰী গোটেইখিনি কাৰণে 12 পাছ হয় এইখিনি আৰু তোমালোকৰ টাইপিং স্পিড লাগিব 30 ওয়াৰ্ড হিন্দী পাৰ মিনিট আৰু 35 ওয়াৰ্ড পাৰ মিনিট ইংলিছৰ কাৰণে মিনিমাম এজ 18 বছৰৰ পৰা হ'ব আৰু লাষ্ট ডেট এপ্লিকেশনৰ যেটো আছে হেতুলে ধৰা হ'ব ৰিলেক্সেশন আছে SC কাৰণে 5 বছৰ SC ST কাৰণে 3 বছৰ OBC কাৰণে জেনাৰেলৰ কাৰণে 500 কে আৰু SC ST PWD আৰু ওমেনৰ কাৰণে পইচা নালাগে 1 টকাও নালাগে খালি জেনাৰেলৰ কাৰণে 500 আৰু OBC কাৰণে আৰু তোমালোকৰ এক্সাম প্যাটাৰ্নটো সিকিউৰিটিৰ কাৰণে জেনাৰেলৰ মেলৰ হাইট হ'ব লাগিব 167 সেন্টিমিটাৰ ফিমেলৰ কাৰণে 150 সেন্টিমিটাৰ তাৰপিছত জেনাৰেল আৰু হিল এৰিয়াৰ কাৰণে 165 সেন্টিমিটাৰ মেলৰ ফিমেলৰ 155 সেন্টিমিটাৰ ST কেটেগৰীৰ কাৰণে 162.5 সেন্টিমিটাৰ 154 সেন্টিমিটাৰ তাৰপিছত চেষ্টটো এক্সেন্ট মেলৰ কাৰণে 80 সেন্টিমিটাৰ এক্সপান্ড কৰিলে 85 হ'ব লাগিব আৰু হিলৰ কাৰণে 40 সেন্টিমিটাৰ এক্সেল আৰু এক্সপান্ড কৰিলে 85 আৰু SC ST কেটেগৰীৰ কাৰণে 77 সেন্টিমিটাৰ আৰু এক্সপান্ড কৰিলে 82 সেন্টিমিটাৰ তোমালোকৰ ফিজিক্যাল টেষ্ট হ'ব সিকিউৰিটি অফিচাৰৰ কাৰণে 1600 মিটাৰ ৰানিং মেলৰ কাৰণে 6 মিনিট 30 সেকেন্ড ফিমেলৰ কাৰণে নট এপ্লিকেবল লং জাম্প হ'ব 3.65 মিটাৰ ইন 3 চান্স আৰু ফিমেলৰ কাৰণে 2.70 মিটাৰ 3 চান্স সিন আপ মিনিমাম 6 ছোৱালীৰ কাৰণে নাই পুশ আপ মিনিমাম 12 ছোৱালীৰ কাৰণে নাই সিট আপ
মিনিমাম 10 ছোৱালীৰ কাৰণে 10 মিনিমাম ৰানিং 800 মিটাৰ নট এপ্লিকেবল ফিমেলৰ কাৰণে আছে 4 মিনিটত তাৰপিছত এবাৰ ৰিটেন টেষ্ট হ'ব সিকিউৰিটি অফিচাৰৰ কাৰণে 100 মাৰ্কছৰ নেগেটিভ মাৰ্কিং নাহে 100 কুৱেশ্যন এইকেইটা চাই ল'ব কি কি আহিব তাৰপিছত ৰিপৰ্ট মিডিয়াম হিন্দী ইংলিছ দুটাতে আহিব গ্ৰেজুৱেট লেভেলো আহিব এছে ৰিপৰ্ট ৰাইটিং সিকিউৰিটি ৰেগুলেশ্যন ফায়াৰ ফাইট এক্সেট্ৰা জেনেৰেল এৱাৰনেছ কম্প্ৰিহেনশ্যন এই 25টাকৈ 100 মাৰ্ক জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ কাৰণে তোমালোকৰ এখন পেপাৰ ফাৰ্ষ্টত থাকিব 1 ঘণ্টা দিব জেনেৰেল ইণ্টেলিজেন্স 50 মাৰ্কছ কোৱান্টিটিভ এপ্টিটিউড 25 মাৰ্কছ জেনেৰেল এৱাৰনেছ 25 কুৱেশ্যন আহিব এইখিনি মাৰ্কছ নহয় মাৰ্কছ থাকিব এইফালে মিনিমাম 150 50টা কুৱেশ্যনৰ কাৰণে 3 মাৰ্কছকৈ থাকিব এটা কুৱেশ্যনত আৰু নেগেটিভ মাৰ্কিং থাকিব 1কে ইচ কুৱেশ্যন জুনিয়ৰ ষ্টেনগ্ৰাফিৰ কাৰণে তোমালোকৰ টাইপিং টেষ্ট হ'ব ডিউৰেশ্যন 50 মিনিট ইংলিছৰ কাৰণে হিন্দীৰ কাৰণে 65 মিনিট তাৰপিছত ষ্টেনগ্ৰাফাৰ কোৱাৰ পিছত লিখি দেখাব লাগিব 70 মিনিট ইংলিছৰ কাৰণে হিন্দীৰ কাৰণে 90 মিনিট ইয়াতে আৰু এটা ৰিটেন টেষ্ট হ'ব জেনেৰেল ইণ্টেলিজেন্সৰ ৰিজনিং 50 কুৱেশ্যন 50 মাৰ্কছ জেনেৰেল 50 কুৱেশ্যন মাৰ্কছ ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন 100 কুৱেশ্যন 100 মাৰ্ক গোটেই 0.25কে মাৰ্ক কাটা হ'ব ৰং হ'লে 1 মাৰ্ককে থাকিব নেক্সট আৰু এটা পোষ্টকেইটাৰ কাৰণে বাকী এক্সাম হ'ব মেণ্টেল এবিলিটি 100 কুৱেশ্যন হ'ব 200 মাৰ্কছ হ'ব নেগেটিভ মাৰ্কিং নাই এটা কুৱেশ্যন মানে 2 মাৰ্ককে জেনেৰেল ইংলিছ 50 কুৱেশ্যন 150 মাৰ্ক ইংলিছ লেংগুৱেজ জেনেৰেল এৱাৰনেছ 50 কুৱেশ্যন 150 মাৰ্কছ জেনেৰেল ইংলিছ 50 কুৱেশ্যন 150 মাৰ্ক 1 নেগেটিভ মাৰ্কিং ইজ ৰং কুৱেশ্যন পেপাৰ 2ত এইখিনিয়ে আছিল নটিছখনৰ পৰা আপোনালোকে এপ্লাই কৰিলে এপ্লাই কৰিব পাৰে চলি আছে আপোনালোকক এপ্লাই কৰাৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিয়া হ'ব ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব জয় আই অসম